হেল্ল' ফ্ৰেণ্ডছ, মই চিৰঞ্জিত দত্তই আপোনালোকৰ বাবে লৈ আনিছোঁ অসম জিঅ'গ্ৰাফীৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নসমূহ আপোনালোকৰ আপকামিং ষ্টেট লেভেল এক্সাম যেনে আছাম পুলিচৰ ৰিটেন এক্সাম বা DME, টেট তেনেধৰণৰ এক্সামসমূহৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে মই আপোনাক ৰিকুৱেষ্ট কৰিম কাইণ্ডলি মোৰ এই নতুন চেনেলটোক ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব। এতিয়া বলক কোনো ধৰণৰ সময় নষ্ট নকৰাকৈ আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন আপুনি দেখা পাইছে আপোনাৰ স্ক্ৰীনত। প্ৰশ্নত সুধিছে অসমৰ কোনখন জিলা হাতী দাঁতৰ চিত্ৰকলাৰ বাবে বিখ্যাত? জিঅ'গ্ৰাফিৰ কুৱেশ্যন হয়। অসমৰ কোনখন জিলা হাতী দাঁতৰ চিত্ৰকলাৰ বাবে বিখ্যাত? অপশ্যনসমূহ দিয়া আছে শিৱসাগৰ, ধুবুৰী, ডিব্ৰুগড় নে বৰপেটা। আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব। অপশ্যন ডি বৰপেটা হাতী দাঁতৰ চিত্ৰকলাৰ বাবে বিখ্যাত হয়। পৰৱৰ্তী প্ৰশ্নটো হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰে কোনখন নদী বৈ গৈছে? হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য নৰ্দাৰ্ণ পাৰ্ট অফ কাজিৰঙা নেশ্যনেল পাৰ্ক। অপশ্যনসমূহ দিয়া আছে জিয়া ভৰলী, জিয়া ধনশিৰি, বুৰৈ নে ব্ৰহ্মপুত্ৰ। কোনখন নদী কাজিৰঙাৰ উত্তৰ অংশৰে বৈ গৈছে? কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন ডি ব্ৰহ্মপুত্ৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ উত্তৰ অংশৰে বৈ গৈছে। এনচাৰকেইটা আপুনি মনত ৰাখিব। কম্পিটিটিভ এক্সামৰ প্ৰস্পেক্টাছৰ পৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন মই আপোনালোকৰ বাবে বাছি লৈ আনিছোঁ। নেক্সট কুৱেশ্যনটো হ'ল দ্য ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰ ৰিকগনাইজড বাই হুইচ অৰ্গেনাইজেশ্যন। কোনটো সংস্থাই কোনো এখন ঠাইক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে? অপশ্যনসমূহ দিয়া আছে ইউনিচেফ, ইউনাইটেড নেশ্যনছ, ইউনেস্কো নে WHO। কাৰেক্ট এনচাৰটো মনত ৰাখিব ইউনেস্কোই কোনো এখন ঠাইক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে। ইউনেস্কো। WHO টো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হয়, এইটোৱে নকৰে বাৰু। ইউনাইটেড নেশ্যনছ এণ্ড ইউনিচেফ এই দুটা অৰ্গেনাইজেশ্যনো নহয়। কাৰেক্ট এনচাৰটো হয় ইউনেস্কো, মনত ৰাখিব। দেন নেক্সট কুৱেশ্যনটো হ'ল 4 নম্বৰ হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰ দেয়াৰ ইন ইণ্ডিয়া। ভাৰতত সৰ্বমুঠ কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অপশ্যনসমূহ দি আছে 37 নে 42 নে 43 নে 36। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 43। এইটো সময়ে সময়ে চেঞ্জ হৈ থাকে। বৰ্তমান ভাৰতত 43টা 43টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। তাৰে অসমত 3টা আছে, কাজিৰঙা নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক আৰু 2024 চনতে ঘোষণা হোৱা আহোম মৈদাম যোৰহাটত যি আছে মৈদামটোকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে ইউনেস্কোই। মনত ৰাখিব এইখিনি ডাটা। মৈদামটো যিহেতু নিউজতো আছে, আপোনাৰ আপকামিং এক্সামৰ বাবে এইটো গুৰুত্বপূৰ্ণ হ'ব। পৰৱৰ্তী প্ৰশ্নটো হ'ল হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰ দেয়াৰ ইন আছাম। অসমত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? ইতিমধ্যে ক'লোঁ মই অসমত বৰ্তমান 3টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে, কাজিৰঙা, মানাস আৰু মৈদাম। মনত ৰাখিব কাজিৰঙা, মানাস আৰু মৈদাম। কাজিৰঙা আৰু মানাসক 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু যি মৈদাম আছে মৈদামকতো 2024 চনত ডেৰ মাহ মান আগতে ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে মৈদামক। তো বৰ্তমান অসমত 3টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্নটো হ'ল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কনভেনশ্যন ৱাজ হেল্ড ইন হুইচ ইয়েৰ। ইউনেস্কোৰ বিশ্ব ঐতিহ্য সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল? এই যে সন্মিলনটো অনুষ্ঠিত হৈছিল যাৰ পিছৰে পৰা দেশৰ বিভিন্ন ঠাইক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হয়, এইটো প্ৰথম সন্মিলন কোন চনত হৈছিল? অপশ্যনসমূহ দিয়া আছে। কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন বি 1972 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কনভেনশ্যনটো অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ দ্য ৱৰ্ল্ড হেৰিটেজ চাইটছ ৱেৰ ডিক্লেয়াৰ্ড ইন আছাম। অসমত কোন চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ ঘোষণা কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। তাৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1985। মই ইতিমধ্যে ক'লোঁ 1985 চনত কাজিৰঙা আৰু মানাস নেশ্যনেল পাৰ্কক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল, কিন্তু 2024 চনত মৈদামকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। পৰৱৰ্তী প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ দ্য প্ৰজেক্ট টাইগাৰ ইন মানাস নেশ্যনেল পাৰ্ক ৱাজ ষ্টাৰ্টেড। মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰজেক্ট টাইগাৰ পৰিকল্পনা বা প্ৰকল্প কোন চনত আৰম্ভ হৈছিল? প্ৰজেক্ট টাইগাৰ মানাস নেশ্যনেল পাৰ্কত। মনত ৰাখিব কাৰেক্ট এনচাৰটো অপশ্যন এ 1973 চনত। বাকী ভুল অপশ্যন কেইটা মই গাই দিয়া নাই বাৰু, বিকজ এনেধৰণৰ চন বা ইয়াৰ ৰিলেটেড কুৱেশ্যনসমূহত যদি আমি ভুল অপশ্যনসমূহ গাই থাকোঁ আপুনি এক্সামত কনফিউজ হ'ব পাৰে। চ' অনলি কাৰেক্ট এনচাৰটো মনত ৰাখক যাতে এক্সামত কোনো ধৰণৰ কনফিউজন ক্ৰিয়েট নহয়। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ফৰ্মছ দ্য চাউদাৰ্ণ বাউণ্ডেৰী অফ কাজিৰঙা নেশ্যনেল পাৰ্ক। আমি ইতিমধ্যে আগৰ প্ৰশ্নত পঢ়ি আহিছোঁ যে কাজিৰঙাৰ উত্তৰেদি কোনটো নদী বৈ যায়?
এইটো প্ৰশ্নত সুধিছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ দক্ষিণ সীমা কিহৰ দ্বাৰা গঠিত দক্ষিণ ফালে কি আছে অপশ্যনসমূহ দি আছে কাৰ্বি প্লেচু এনচি হিলছ মেঘালয়া নে অল অফ দিছ কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ কাৰ্বি প্লেচু কাজিৰঙা নেশ্যনেল পাৰ্কৰ দক্ষিণ পাৰে সীমা হিচাপে আছে 10 নম্বৰ কুৱেশ্যনটো হ'ল মানাস নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য ফুট হিল অফ হুইচ ৰিজন মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন অঞ্চলৰ পাদদেশত অৱস্থিত অপশ্যনসমূহ দিয়া আছে হিমালয় নেপাল ভূটান নে মেঘালয় কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি ভূটান পৰৱৰ্তী প্ৰশ্নটো হ'ল হুইচ চিটি ইজ অলছ' ন'ন এজ কালচাৰেল কেপিটেল অফ আছাম কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানীও বুলি কোৱা হয় এইটো প্ৰশ্ন গুৰুত্বপূৰ্ণ হয় আপোনালোকৰ এক্সামত আহিব পাৰে অপশ্যনসমূহ দিয়া আছে যোৰহাট তেজপুৰ শিৱসাগৰ নে ডিব্ৰুগড় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয় এনে অসমৰ ৰাজধানীটো দিছপুৰ আপোনালোকে জানে কিন্তু কালচাৰেল কেপিটেল বুলি যোৰহাটক কোৱা হয় এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে নিশ্চয় ভিডিঅ'ৰ প্ৰশ্নসমূহ আপুনি গুৰুত্বপূৰ্ণ বুলি ভাবিছে মই আপোনাক ৰিকুৱেষ্ট কৰিম কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্টত জনাব আগন্তুক ভিডিঅ'সমূহ আপুনি কোনটো টপিকত বিচাৰে এতিয়া বলক 13 নম্বৰ প্ৰশ্নত কি কৈছে আমি চাওঁ 13 নম্বৰ প্ৰশ্নত সুধিছে হুইচ প্লেচ ইজ ন'ন এজ দ্য হাৰ্ট অফ দ্য এছামিজ নিঅ' বৈষ্ণৱ কালচাৰ অসমীয়া নৱ বৈষ্ণৱ সংস্কৃতিৰ হৃদপিণ্ড হিচাপে কোন স্থানক জনা যায় নৱ বৈষ্ণৱ সংস্কৃতিৰ হৃদপিণ্ড প্ৰশ্ন ভালকে বুজিব তাৰ লগত কাৰেক্ট এনচাৰটো মনত ৰখাৰ চেষ্টা কৰিব ইয়াতে কৈ দিওঁ যদি আপুনি এই ভিডিঅ'সমূহৰ পিপিটি বা PDF কালেক্ট কৰিব বিচাৰে আমাৰ টেলিগ্ৰাম চেনেলত মই পিপিটি সমূহ আপলোড কৰি থাকোঁ আপুনি ডেছক্ৰিপশ্যনৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংক পাই যাব আৰু টেলিগ্ৰাম চেনেলত এই গোটেই ক্লাছসমূহৰ PDF আপুনি পাই যাব অপশ্যনসমূহ দিয়া আছে যোৰহাট মাজুলী বৰপেটা নে নগাঁও তো কাৰেক্ট এনচাৰটো মনত ৰাখিব মাজুলীক নৱ বৈষ্ণৱ সংস্কৃতিৰ হৃদপিণ্ড হিচাপে জনা যায় অসমীয়া নৱ বৈষ্ণৱ সংস্কৃতিৰ হৃদপিণ্ড মাজুলী মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 13 নম্বৰ প্ৰশ্ন একৰ্ডিং টু বিলিভ হাউ মেনি শিৱলিংগাছ ৱেৰ এনগ্ৰেভড ইন সূৰ্য পাহাৰ বাই ব্যাস ইন অৰ্ডাৰ টু এইফালে কুৱেশ্যন অলপ ৰৈ গ'ল অসমীয়াত পঢ়ি দি আছোঁ মই বিশ্বাস অনুসৰি দ্বিতীয় কাশী হিচাপে গঢ়াৰ উদ্দেশ্যে ব্যাসদেৱে সূৰ্য পাহাৰত কিমানটা শিৱলিংগ খোদিত কৰিছিল বিশ্বাস অনুসৰি একজেক্ট ডাটা নহয় বাৰু এইটো কৈছে দ্বিতীয় কাশী হিচাপে গঢ়াৰ উদ্দেশ্যে ব্যাসদেৱে সূৰ্য পাহাৰত কিমানটা শিৱলিংগ খোদিত কৰিছিল তো অপশ্যনসমূহ দিয়া আছে আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব ৯৯,৯99টা শিৱলিংগ খোদিত কৰিছিল নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান ইজ দ্য হাইয়েষ্ট পিক ইন আছাম অসমৰ সৰ্বোচ্চ শৃংগ কোনটো নীলাচল পিক নে লাইকে পিক নে পাটকাই পিক নে কুণ্ডালী পিক কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন বি লাইকে পিক অসমৰ সৰ্বোচ্চ পিক হয় নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন অসমৰ সৰ্বোচ্চ পৰ্বতমালা হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আছাম ইম্পৰ্টেণ্ট প্ৰশ্ন হয় অপশ্যনসমূহ দি আছে পাটকাই ৰেঞ্জ নামাচা ৰেঞ্জ বৰাইল ৰেঞ্জ নে বেথাৰথলী ৰেঞ্জ কাৰেক্ট এনচাৰটো মনত ৰাখিব বৰাইল ৰেঞ্জ অসমৰ আটাইতকৈ সৰ্বোচ্চ পৰ্বতমালা নেক্সট কুৱেশ্যনটো হ'ল যোৰহাট জিমখানা ক্লাব which is the oldest golf course in Asia and third oldest in the world was established in year এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয়তম গল্ফ কোৰ্ছ যোৰহাট জিমখানা ক্লাব কোন চনত স্থাপন কৰা হৈছিল এক কথাত ক'ব গ'লে যোৰহাটত যি জিমখানা ক্লাব আছে অসমৰ আটাইতকৈ পুৰণি ক্লাব কোন চনত স্থাপিত কৰা হৈছিল বা স্থাপন কৰা হৈছিল অপশ্যনসমূহ দিয়া আছে কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি 1876 চনত জিমখানা ক্লাব স্থাপন কৰা হৈছে নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট মেন মেড টেংক ইন আছাম অসমৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত জলাশয় কোনটো অপশ্যনসমূহ দিয়া আছে জয়সাগৰ গৌৰীসাগৰ ৰুদ্ৰসাগৰ নে এটাও নহয় কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ জয়সাগৰ হ'ল অসমৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত জলাশয় পৰৱৰ্তী প্ৰশ্ন হ'ল ইন এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনছ চেণ্ট্ৰেল আছাম ইজ মেনশ্যনড এজ এলাহাবাদ স্তম্ভলিপিত মধ্য অসমক কি বুলি উল্লেখ কৰা হৈছে এলাহাবাদত এটা ইনস্ক্ৰিপশ্যন আছে শিলালিপি আছে সেই শিলালিপিত মধ্য অসমক কি বুলি মেনশ্যন কৰা আছে বুলি প্ৰশ্নত সুধিছে কামৰূপল প্ৰাগজ্যোতিষপুৰ নে ডবকা নে লোহিত কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি ডবকা বুলি তাত মেনশ্যন আছে নেক্সট কুৱেশ্যনটো হ'ল লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত দ্য লাচিত বৰফুকনছ মৈদাম ইজ লোকেটেড ইন হুইচ প্লেচ অপশ্যনসমূহ শিৱসাগৰ যোৰহাট ডিব্ৰুগড় নে গুৱাহাটী কাৰেক্ট এনচাৰ ইজ অপশ্যন বি যোৰহাটত আছে লাচিত বৰফুকনৰ মৈদাম নেক্সট কুৱেশ্যন হ'ল হুইচ ভিলেজ অফ নলবাৰী ডিষ্ট্ৰিক্ট ইজ অলছ' মেনশ্যনছ ইন দ্য কৌটিল্যাছ অৰ্থশাস্ত্ৰ ফৰ প্ৰডিউচিং চিল্ক নলবাৰী জিলাৰ কোনখন গাঁৱৰ ৰেচন উৎপাদনৰ বিষয়ে
কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ আছে কৌটিল্যই অৰ্থশাস্ত্ৰ কৌটিল্য বা চাণক্যৰ নাম আপুনি শুনিছে তাৰ বিখ্যাত এটা গ্ৰন্থ অৰ্থশাস্ত্ৰত অসমৰ নলবাৰীৰ কোনটো ডিষ্ট্ৰিক্ট মেনশ্যন কৰা আছে চিল্ক প্ৰডিউচিঙৰ কাৰণে অপশ্যনসমূহ দিয়া আছে সোণকুৰিহা নামডঙা বৰকুৰা নে দিহজাৰী কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন এ সোণকুৰিহা চনকুৰিহা এইটো প্লেচৰ নাম অৰ্থশাস্ত্ৰ ৰিটেইন বাই কৌটিল্য এইটো কিতাপ গ্ৰন্থটো কি আছে মেনশ্যন আছে পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলিও জনা যায় কোনখন জিলাক অপশ্যনসমূহ দিয়া আছে মাজুলী বৰপেটা নগাঁও নে যোৰহাট কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন বি বৰপেটাক সত্ৰৰ ভূমি বুলিও জনা যায় নেক্সট কুৱেশ্যনটো হ'ল বলি পুখুৰী এ ফেমাছ টেংক ইজ চিটুৱেটেড এট বিখ্যাত বলি পুখুৰী ক'ত অৱস্থিত অপশ্যনসমূহ দিয়া আছে ছয়গাঁও আমগুৰি চাৰিদুৱাৰ ৰঙাপাৰা কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি চাৰিদুৱাৰত এই যে বলি পুখুৰী তাতে আছে চাৰিদুৱাৰত আছে এনেধৰণৰ এনচাৰসমূহ বহুতে নাজানে কিন্তু এক্সামত এনেধৰণৰে সৰু সুৰা প্ৰশ্নবোৰ সোধে যিবিলাক বেছি ডিছকাছ কৰা নহয় বিকজ আপুনি যদি সোধে দীঘলী পুখুৰী ক'ত আছে চবে ক'ব গুৱাহাটীত সেইটো নুসুধে নহয় সুধিব বলি পুখুৰী ক'ত আছে চ' তেনেধৰণৰ কুৱেশ্যনসমূহ আপুনি জানিব চেনেলটোত এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নেক্সট কুৱেশ্যনটো হ'ল হুইচ চিল্ক গুৰু বিল্ড দ্য হোল্ড চিল্ক নহয় কোনগৰাকী শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল ধুবুৰীত এটা গুৰুদ্বাৰা আছে সেইটো কোনজন শিখ গুৰুৱে নিৰ্মাণ কৰিছিল অপশ্যনসমূহ দিয়া আছে গুৰু গোবিন্দ সিং গুৰু টেগ বাহাদুৰ নে গুৰু হৰগোবিন্দ নে গুৰু হৰি কিষাণ তো কাৰেক্ট এনচাৰটো মনত ৰাখিবা অসমৰ ধুবুৰীত যিটো গুৰুদ্বাৰা আছে সেইটো গুৰু টেগ বাহাদুৰে নিৰ্মাণ কৰিছিল পৰৱৰ্তী প্ৰশ্নটো হ'ল হুইচ ওৱান অফ দ্য ফলোইং প্লেচেছ ইজ দ্য confluence of three highly revered pilgrims for Hindu, Muslim and Buddhist তলৰ কোনখন স্থান হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে তিনিটা পূজনীয় তীৰ্থস্থানৰ সংগমস্থলী হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে তলৰ কোনখন ঠাই তীৰ্থস্থানৰ সংগমস্থলী অসমৰ ভিতৰত অপশ্যনসমূহ আছে পৰশুৰাম কুণ্ড ঢেকীয়াখোৱা নামঘৰ হাজো নে বৰপেটা কাৰেক্ট এনচাৰটো মনত ৰাখিব হাজো এইখন ঠাই হিন্দু মুছলমান আৰু বৌদ্ধিজম এই তিনিওটা ধৰ্মাৱলম্বী লোকসকলৰ বাবে তীৰ্থস্থানৰ সংগমস্থলী বুলি জনা যায় হাজোক নেক্সট কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ কোনখন ঠাইত প্ৰতিষ্ঠা কৰিছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তো অপশ্যনসমূহ দিয়া আছে নাৰায়ণপুৰ বাউচি বৰদোৱা নে মাজুলী কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো নামঘৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো হ'ল বৰপেটাত কোনে বৰপেটা সত্ৰ স্থাপন কৰিছিল বা প্ৰতিষ্ঠা কৰিছিল বৰপেটাত কোনে স্থাপন কৰিছিল অপশ্যনসমূহ দিয়া আছে শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ নে গোপাল আটা তো কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন বি মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱে কৰা নাই দেই এক্সামত যদি আপুনি এইটো কুৱেশ্যন নেদেখাকৈ গ'লে হয় হয়তো আপুনি শংকৰদেৱে ঠিক কৰি আহিলে হয় এতিয়া জানি লওক মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান চিটি ইজ অলছ' ন'ন এজ টি চিটি অফ ইণ্ডিয়া অসমৰ কোনটো চিটিক টি চিটি অফ ইণ্ডিয়া বুলিও জনা যায় অপশ্যনসমূহ দি আছে ডিব্ৰুগড় যোৰহাট শিৱসাগৰ গোলাঘাট এইটো কুৱেশ্যনৰ এনচাৰ হয়তো আপুনি নাজানে টি চিটি ষ্টেট বুলি ক'লে হয়তো আপুনি অসম বুলি চিলেক্ট কৰিলে হয় কিন্তু টি চিটি কাক কোৱা হয় কাৰেক্ট এনচাৰটো মনত ৰাখিব ডিব্ৰুগড়ক ভাৰতৰ চাহৰ চহৰ বুলিও জনা যায় মনত ৰাখিব নেক্সট কুৱেশ্যনটো হ'ল পীৰ মাজাৰ Tomb of Hazrat Syed Abdul Qasim Kharasini situated at the heart of Hazrat Syed Abdul Qasim Kharasiniৰ সমাধিস্থল পীৰ মাজাৰ কোন ঠাইত অৱস্থিত ইয়াতে প্ৰথম কথা আপোনাক সুধিব পাৰে পীৰ মাজাৰ কাৰ সমাধিস্থল তো হজৰত ছায়েদ আব্দুল কাছিম খৰাচীৰ সমাধিস্থল কোনখন ঠাইত আছে বুলি প্ৰশ্নত সুধিছে অপশ্যনসমূহ দিয়া আছে বিশ্বনাথ চাৰিআলি মাৰ্ঘেৰিটা ঢেকিয়াজুলি গোৱালপাৰা চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গোৱালপাৰা নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোইং প্লেচেছ ইজ দ্য চাইট অফ ৰেইন ফৰেষ্ট ইন আছাম এণ্ড ইন হুইচ ডিষ্ট্ৰিক্ট তলৰ কোনখন জিলা আৰু স্থানক অসমৰ বৰ্ষাৰণ্য হিচাপে চিহ্নিত কৰা হয় অসমৰ বৰ্ষাৰণ্য কোনটো বুলি চিহ্নিত কৰিব লাগে অপশ্যনসমূহ দিয়া আছে সোণাই ৰূপাই শোণিতপুৰত জয়পুৰ ডিব্ৰুগড় চিছা ডিব্ৰুগড় নে মানাস কোকৰাঝাৰ তো কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন বি জয়পুৰ ডিব্ৰুগড় নেক্সট কুৱেশ্যনটো হ'ল শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱালয় ৱাজ কনষ্ট্ৰাক্টেড এট শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱালয় কোন ঠাইত নিৰ্মাণ কৰা হৈছিল অপশ্যনসমূহ দিয়া আছে ৰংপুৰ চৰাইদেউ প্ৰাগজ্যোতিষপুৰ নে শদিয়া কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন এ ৰংপুৰত শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱালয় নিৰ্মাণ কৰা হৈছিল
31 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ চিটি কল্ড চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি, কোনখন চহৰক পূবৰ জ্যোতিষ চহৰ বুলি কোৱা হয়? অপশ্যনসমূহ দিয়া আছে, তাৰে কাৰেক্ট এনচাৰটো হ'ব প্ৰাগ জ্যোতিষপুৰক পূৰ্বৰ জ্যোতিষীৰ চহৰ বুলিও কোৱা হয়। ভিডিঅ'টো ইমানলৈকেই আছিলে। থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড। ভিডিঅ'টো যদি ভাল লাগিছে কাইণ্ডলি লাইক কৰিব, কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত আমি অসম জিঅ'গ্ৰাফীৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আনিম। ইতিহাসৰ কেইবাটাও ভিডিঅ' অলৰেডি আমাৰ চেনেলত আপলোড আছে, আপুনি ভিডিঅ'সমূহ ভিজিট কৰিব পাৰে। থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড। ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্তা।